বৰমাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল বৃহত্তৰ বৰমা ৰাস মহোৎসৱ। প্ৰথমবাৰ অনুষ্ঠিত বৰমা ৰাস মহোৎসৱৰ আটাইতকৈ ইতিবাচক কথা হ'ল সম্প্ৰীতি। সমানে আশাব্যঞ্জক কথাটো হ'ল বিভিন্ন জাতি জনজাতি ধৰ্মাধৰ্মীৰ লোকে যি ধৰণে ঐক্য সম্প্ৰীতিৰে ৰাসত উঠি পৰি লাগিছে, এই ৰাসখনৰ প্ৰথম বছৰটোৱে সমগ্ৰ অসমবাসীলৈ বিভিন্ন ধৰণৰ বাৰ্তা পঠিয়াইছে। খুব পৰিপাটি শৃংখলাবদ্ধভাৱে শান্তিপূৰ্ণভাৱে উদযাপন হৈছে বৰমাৰ 10 দিনীয়া ৰাস। আৰু এই ৰাস মহোৎসৱৰ লগত জড়িত বৰমাৰ স্থানীয় জ্যেষ্ঠ কনিষ্ঠ প্ৰতিগৰাকী সচেতন হৃদয়বান সাংস্কৃতিকবান লোকলৈ আমাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল। এইকাৰণে কৃতজ্ঞতাৰ পাত্ৰ ইমান নিয়াৰিকৈ ইমান বৃহৎ অনুষ্ঠান এটা উদযাপন কৰাটো কম কথা নহয়। একাধিক প্ৰত্যাহ্বান অনেক অৰ্থনৈতিক সংকটৰ পিছতো সন্মিলিত প্ৰয়াসেৰে তেওঁলোকে যি ধৰণে সফল কাম কৰি তুলিলে বৰমা ৰাস মহোৎসৱ, তাৰ কাৰণে তেওঁলোক সাধুবাদৰ পাত্ৰ। এক নৈসৰ্গিক পৰিৱেশত উদযাপিত হৈছিল ৰাস মহোৎসৱ আৰু ইয়াত প্ৰায় 22খন গাঁৱৰ লক্ষাধিক লোকে অংশগ্ৰহণ কৰিছে। এটা মন কৰিবলগীয়া কথা, যিখিনি সময়ত নলবাৰীৰ দৰে ঐতিহ্যমণ্ডিত 91 বছৰীয়া ৰাস মহোৎসৱত শেহতীয়া দুটা কাৰ্যকালত সম্প্ৰীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তাত হিন্দু মুছলমানেৰে ভাগ ভাগ কৰিব খুজিছে, ঠিক সেইখিনি সময়তে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বৰমা ৰাস মহোৎসৱত ইছলাম ধৰ্মী লোকৰ নামতো কাৰ্যালয় স্থাপন কৰা হৈছে। ইছলাম ধৰ্মী লোকেও বৰঙণি আগবঢ়াইছে, বাকী বিভিন্ন জাতি জনজাতিৰ কথা নকওঁৱেই। গতিকে এই ক্ষেত্ৰত যি একক আৰু অনন্য নিদৰ্শন প্ৰতিষ্ঠা কৰিছে বৰমা ৰাস মহোৎসৱে, তাৰ কাৰণে মই পুনৰবাৰ উদ্যোক্তাসকলক সাধুবাদৰ পাত্ৰ দিছোঁ। কাৰণ ৰাস হ'ল এক আধ্যাত্মিক অনুষ্ঠান। ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা ঐশ্বৰিকতা অলৌকিকতা এই সকলোবোৰ প্ৰদৰ্শন কৰা হয় ৰাসৰ জৰিয়তে। গতিকে ইয়াত বিভিন্নজনে আনন্দ উল্লাসৰ মাজেৰে শ্ৰীকৃষ্ণক আৰাধনা কৰে, বন্দনা কৰে। গতিকে ইয়াত কোনো ধৰণৰ সংকীৰ্ণতাৰ স্থান নাই। উদাৰতা, প্ৰেম, ভাতৃত্ববোধ, মূল্যবোধ, সম্প্ৰীতি এই সকলোবোৰক মূল আধাৰ হিচাপে লৈ ৰাস উৎসৱ উদযাপন কৰা হয়। গতিকে বৰমা ৰাসে প্ৰথমবাৰৰ কাৰণে এই ধৰণে খুব শালীনভাৱে পৰিপাটিভাৱে শৃংখলাবদ্ধভাৱে পৰিশীলিতভাৱে এক উদাহৰণ স্থাপন কৰিলে। আমি আশা কৰিম বৃহত্তৰ বৰমা ৰাসে অনাগত সময়ত আৰু ব্যাপক পৰিধি লাভ কৰিব আৰু সৰ্বস্তৰৰ জনসাধাৰণে তেওঁলোকক নিজৰ কৰি ল'ব। বৰমা নৈৰ দুয়োপাৰে এক নৈসৰ্গিক পৰিৱেশ উপস্থাপন কৰি উদযাপন সমিতিয়ে ৰাসৰ মৃন্ময় মূৰ্তিসমূহ, শ্ৰীকৃষ্ণৰ মৃন্ময় মূৰ্তিসমূহ, বিভিন্ন লীলাসমূহ যি ধৰণে উপস্থাপন কৰিছে, এক অনন্য মাত্ৰা প্ৰদান কৰিছে সেই মূৰ্তিসমূহে। গতিকে যিসকলে বৰমৰ ৰাস এইবাৰ চাইছে, তেওঁলোকে হয়তো অনাগত সময়ত পুনৰ চাবলৈ উৎকণ্ঠাৰে ৰৈ আছে। শেষত আমি এটা কথাই ক'ম, বৃহত্তৰ বৰমা অঞ্চলৰ প্ৰায় 22খন গাঁৱৰ মানুহে মানসিক শাৰীৰিকভাৱে সহযোগিতা আগবঢ়াই ৰাসখনক যি ধৰণে সাফল্যমণ্ডিত কৰি তুলিলে, অনাগত সময়তো এই ধাৰা অব্যাহত ৰাখিব।